টকা পইচা কম হলেও আমি ভালকে ঔষধ খাইছিলো এতিয়া মানুহটো বেমাৰ হৈ পাই ইমান গালি পাই থাকে মোক দেখিবই নোৱাৰা সত্য দেখা দি দেখে মই বাৰু কি কৰিম চবে কৈ আছে বোলে সেই বেমাৰ পৰা উঠাৰ কাৰণে খিংখিঙীয়া হৈছে দৰববোৰ খাই হলে ভাল হ'ব কিন্তু মইহে জানো এটা কথা গাত লাগে এটা সময় নোযোৱা যেন লাগে সেনেকে যদি থাকে বেছিহে হৈ গৈছে দেখোন দিনে দিনে কি হ'ব বাৰু বাবুলা বেজৰ ওচৰলৈহে যাব লাগিব কোনোবাই কিবা কৈছে নেকি ঠিক নাই চোৱা চিতা কৰিব লাগিব ঐ মামনি কত মৰি আছা আৰু বটি মাতিলে নহয় যাওঁ পাই আকৌ ঢালিয়ে পাৰিব পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যাৱা পুৱাই ফুল তুলবা অ টংকা চেক হৈ দিও কোনফালে যায় অ ৰাতিপুৱা বাল্টি চাল্টি লৈ এই গোবৰ পাছে আনোগে গোবৰ পাছে মানে গোবৰ বাল্টি আনোগে সেই ধমেশ্বৰ ঘৰত কৈ থৈছো সিহঁতৰ সেই মহ আছে নহয় মহৰ গোবৰ এই চাইছা হাগে মই বোলে বাল্টি লৈ আহিমগে খেতি কৰিছো নহয় লাই শাক জলকীয়া আহি মূলা সেইবোৰ দিবলৈ আকৌ ছাগলী গু দিব আকৌ দিবলৈও ভাল এই ছাগলী গু বেছিকে দিবলৈ হ'লে মৰি থাকিব গোটেই কেয়া নহয় জানো বস্তুটো আমাৰ আকৌ মায়ে খেতি কৰিছে মই কমাই দিলো বাৰু মায়ে ছাগলী গু দিছে ভাল হৈছে বাৰু ছাগলী গু দিলে ছাগলীও মুখ নিদিয়ে এই মই ফটা শাৰী দি পেলাই দেৰি লৈছো ছাগলী সোমাব নোৱাৰে খালি কুকুৰাকেইটা সোমালেহে বৰ একেবাৰে একদম সেই গোটেইখন খানি পেলাই আকৌ উপায় নাই আৰু কুকুৰা নপৰিলেও নহয় খেতি নকৰিলেও নহয় যেন তেনে আৰু ডাঙৰ কৰিছো মুঠতে যাওক তেনে মই যাওঁচোন সেই বজাৰ ফালে ওলাই দেওবাৰে বজাৰলৈ যাওঁ নে সৰু মাছ পালে কেইটামান লৈ আহিবিচোন এপোৱামান 50 টকা মানৰ পইচা দি দিম বাৰু মই হ'ব বাৰু পালে লৈ আহিম এজনী চেপেটি নহয় নে কাৰ বাইকৰ পুকৰত উঠি গৈছে হয় ল'ৰাটো দেখোন বৰ ধুনীয়া গোটেইটো একেবাৰে চিনেমা এক্টৰটোৱে দামী বাইক একদম বডি বিল্ডাৰ দেখাত ভাল ঘৰ ল'ৰাজনী লাগিছে ক'ত বা গৈছে ৰাতিপুৱা এহঁতৰ ঘৰলৈ গৈ পেলাই খবৰটো ল'বহে লাগিব ক'ৰ ল'ৰা কি কথা আমাক কোন লগত বেছ মেলিব গোবৰ নিবলৈ আহি মোৰ লাভেই হ'ল অৱশ্যে এতিয়া মই গোবৰ আনিবলৈ নাযাওঁ ইহঁতৰ ঘৰৰ পৰাহে আহোঁগৈ ল'ৰাটো কিন্তু বৰ পচন্দ হৈছে দেই মোৰ আমাৰ কোন লগত আহি যোৱাটো আহিলে আৰু বাচি লোৱা মই আল্লাহ কাপোৰকেইটা জাপি ল'লোঁ বেছি কাপোৰটো মোৰ নাই তিয়নি কেজুৰহে আৰু এইকেইটা কাপোৰকে ৰদাই মেলি হেৰি আল্লাহ জাপি কুচি থৈছোঁ এই বোৱাৰীয়ে ভাত বনাই নে নবনাই নাজানো আৰু দেই মই এতিয়া বুঢ়া বয়সত এইবিলাক কৰি থাকিব নোৱাৰো হ'লে ভৰি হাতবোৰ আজিকালি ইমান কুটকুটাই থাকে ঠাণ্ডা দিন আহিছে কাৰণে নেকি সেকিবহে লাগিব জুইকা ধৰোঁকে ধৰিবলৈ হোৱা নাই নহয় বাহিৰত পানী গৰম কৰোঁ আৰু হেৰি হৈ যায় বাঁহৰ মুঢ়া কেইটামান আনি ভৰাই থ'ব লাগিব দিনটো জ্বলি থাকে তেতিয়া দিগদাৰ নাই মই হ'লে এতিয়া নোৱাৰো আৰু দেই বোৱাৰী থাকোঁতে অতখন কাম কৰি খাব গৰম দিনত কৰিছিলোঁ ঠাণ্ডা দিনত এতিয়া মোৰ গোটেই গা মূৰবোৰ বিষ গৰম পানীয়ে গা ধুই সেকিহে আছোঁ আৰু সেই কেঁথা চেঠা লেপ চেপ চব আজি মই ৰ'দত দি দিছোঁ তেতিয়া ৰাতি শুই ভাল লাগে আকৌ উফ গাঁৱতো নোহোৱাকৈ অকণমান কাটি হৈ দিওঁচোন কঁকালটো এনেকুৱা বিষাইছে ঐ এইগৰাকী শুই উঠিছিলেহে আকৌ শুব হ'লেই একদম নাক ঘৰ শুই আছে বোৱাৰী হ'লো বুলি মই সমস্ত কাম বন কৰিব লাগে তেওঁ একেবাৰে ঠেঙৰ ওপৰত ঠেং তুলি জোকাইহে ভাত খাব আৰু ময়ো কাম নহয় মই আৰু আগৰ দিনৰ বোৱাৰী নহয় আৰু মুখে মাত নমতা মই নিজৰ হেৰি কি কয় অন্য হ'বলৈ দিব নোৱাৰো নহয় মই আকৌ ইমান কাম কেলে কৰিম মা জান যদি ভৰখা মাৰিছ কি হ'ল ইমান কেঁচি আছা এই ৰঙালাওটো খালি দিয়কচোন ভাজি বনাব লাগে মই কাটিব নাই পৰা খাই বডিটো এনেই বহাইছ হ'বলা ৰঙালাওটো কাটি খাব নোৱাৰা নেলাগে থ কাটিব নোৱাৰা যদি বেলেগ কিবা বনাগে যা এইজনে আজি আকৌ ৰঙালাও ভাজি খাম বুলি কৈছে নহয় তেখেতৰ প্ৰিয় নহয় জানো সেইকাৰণে মই সেই বাৰীৰ পৰা ৰঙালাওটো ছিঙি আনিছো খালি হচলে থোৱা ৰঙালাওটো লৈ আহিলি হ'বলা ছিঙি শান্তি নাই আৰু দেই মই বোলো ৰঙালাওটো ভালকে বঢ়া হওক ইমান ভাল খাবলৈ লিকটীয়া ছিঙি আনিলি এইটো মইনো কি জানো ক'ব লাগিছিলে আকৌ হ'ব দিয়ক এইটোও গুটি ওলাব ভালকে বুঢ়া হোৱা হ'লে ভাল আছিলে এইবোৰ পৰা শান্তি নাই দেই খেতি অকণ কৰি খাব নোৱাৰি হ'ব দিয়ক এটা ফালি দিয়ক ছিঙিলো এতিয়া আঠা লগাই দিবগৈ মানুহে মই নোৱাৰো যা মোৰ এতিয়া এই গা মূৰবোৰ এনেই বিষাইছে এতিয়া ৰঙালাওডাল ফালি লৈ মোৰ হাতকেইখনে বিষাব ঠাণ্ডা লাগিছে যিখন যা বেলেগ কিবা বনাগে যা আলু ভাজি বনাগে ৰঙালাও বনাব নালাগে ৰাতিকে বনাবি আলু বেছিকেইটা নাই নহয় 3টা নে কেইটা আছে তাকো সৰু মই বোলো সেই চয়াবিনৰ লগত ৰঙালাও লগতে মিহলাই পেলাই ধুনীয়াকৈ বনাম আপুনি ৰঙালাওটো কাটি নিদিয়ে হৈহে বুলিছোঁ আৰু মাৰে একো নিশিকালে হ'বলা ঘৰত পাচলিকেইটা কাটি খাব নোৱাৰা দোকানক দেখে যা তেওঁ নাই আকৌ ওলাই গ'ল বজাৰ ফালে হ'ব আহিলে বনাবি যা একো খৰ ধৰ হোৱা নাই এই নহয় দেৰি হ'ব আমি আকৌ পুষ্পাটো চাবলৈ যাম নহয় কাক চাবলৈ যাবি পুষ্পাহঁতৰ ঘৰলৈ যাবি সিহঁতি নাই কাহানী বাই গুৱাহাটীলৈ গ'ল পুষ্পাহঁতৰ ঘৰলৈ নাযাওঁ পুষ্পা বুলি চিনেমা এখন আছে সাউথ ইণ্ডিয়ান হিন্দী ডাবিং একদম মজা হৈছে ক'ত চাবিগে ৱাই চিনেমা হলত চামগে আকৌ চিনেমা হলতহে চিনেমা চা আজিকালি ৰাম কি যুগ আহিলে কৃষ্ণ কি ৰাম কৃষ্ণ চিনেমা আকৌ চিনেমা হলতে চাব লাগিব আমাৰ দিনত বোৱাৰী মানুহ এনেকৈ চিনেমা হলত চিনেমা চাবলৈ নাযায় হ'লে দেই আপোনালোকৰ দিনত কেইটা চিনেমা হল আছিলে আমাৰ দিনত ভাল আকৌ এতিয়া হ'লেও পাই মানুহে গম পালে কি বুলি ভাবিব বুলিব সেই চটফটি খুৰীৰ বোৱাৰীকে চিনেমা হ'লে চিনেমা চাই থৈ হ'ব দিয়ক আপোনাৰ সেই আৰু পুৰণি কথাবোৰ আপোনাৰ লগতে ৰাখক দে আপুনি অকণমান মডাৰ্ণ হ'ব হ'ল কিন্তু আজিকালি যুগৰ লগত অকণমান খোজ পেলাই যাব লাগে আৰু আগৰ সেইবোৰ বাদ দিয়ক আপুনি বুজিছে নাই শাহুমা কি কলি তই নিজৰ লগত ৰাখতে মোক বেছি বুজাবলৈ নাহিবি এনেকৈ সৰুৰ পৰা ডাঙৰ হ'লো বুঢ়ী হ'লো আৰু মৰিবলৈ কেইটা দিন আছে মই এতিয়া সলনি হ'ব লাগে এটা মোক দিগদাৰ নেদে মই অকণ শুই ল'ম পাদুজনী ভাত খুৱাম ৰ আজি মই ৰঙালাওটো ফালি নিদিলো এনেকুৱা বস্তু শুই থাকক নুঠাও মই এতিয়া ভাতো নবনাওঁ আমি দুটা বাহিৰতে খাই আহিম পাব তেতিয়া মজাটো নকলেও নোৱাৰো অত্যাচাৰ নকৰো বুলি ভাবো
নিজে নিজে খুজি অত্যাচাৰ খোৱা মানুহ এইবোৰ কথা যিবোৰ কয় কাণৰ পোপত নোসোমাই একদম গেজেক গেজেক খুচি আৰু গজালে খুচাতি মুখখনৰ পৰা ভাল মাত নোলায় বৰ খং উঠে ক'ত যে আহি ফচিলো আমাৰ পদূলিটো ধুনীয়াকে চাফাকে সাৰি থলে মনটো বৰ ভাল লাগে আৰু দেই এতিয়া আমাৰ ধুনীয়াকে সাৰি পুচি থৈছো কিমান ভাল লাগিছে পিছে এতিয়া খৰালি আহিছে পাতবোৰ সৰি সৰি বৰকে লেতেৰা হয় আৰু সাৰি থৈ যাওঁহে ভাবিছো ফুল চুল অলপে লগাই দিওঁ নেকি আকৌ ছাগলীয়ে খাই দিয়ে বুলিও ভয় নহয় কোনে আজি আবেলি মৰম দিলেহি তুলি এই বেলুনে ৰঙা বেলুনে তমকে চাইকল ফালে যাওঁ এইফালেকে আহিছো ওপৰ মহলাটো বৰ ধুনীয়া কৰিলে আজিহে দেখিছো বহুত দিন হ'ল এইফালে অহাই নাই দোকানলৈকে আহো আৰু গুচি যাওঁ এইফালে বৰকে মন নকৰো নহয় বৰ ধুনীয়া লাগিছে হয়নে কিছু ভাগ্য দেই আপোনাৰ নবুৱা আমাৰ বৰ ভগা জুপিত থাকোতেই গৈছে আপোনালোকৰ এমহল নালাগে দুমহল একদম পকি ঘৰ ঈশ্বৰে কৰাত দিছে আৰু তহঁতেও হ'ব দেচোন ধৈৰ্য ধৰ আপোনালোকক নিদিনো কাক দিব চেপেটা ককাইদেউ যিহে চিপচ কেতিয়াবা আকৌ মই ভাবো নামটো বোলো চেপেটা থোৱাতকে চিকটা থোৱাই ভাল আছিলে কি কলি ধেমালি কৈছো সেই বেয়া পালে নেকি এনেকুৱা কথা নকবি দেই এই ধেমালি কৈছো হ'ব দে কলৈ যাবলৈ আহিছ যা খালী বাল্টিটো লৈ এইখিনিত লিঙালিং কৰি নাথাক এতিয়া দোকানলৈ ওলাই যাবলৈ লৈছে খালী বাল্টিটো দেখুৱালে গালিহে পাৰিব যাম ৰ'ব মই কথা এটা সুধিবলৈ আহিছো এই চেপেটিক দেখিলো ল'ৰা এটা বাইকত উঠি গৈছে বৰ ধুনীয়া ল'ৰাটো কোন নো কেলেনো তোক সুধিছো সুধিব নাপায় নেকি মানুহে দেখিলে সুধিবই আৰু এই আমাৰ সেই চেপেটিলে নতুন ল'ৰা এটা চাইছো নহয় সেইটোৱে আজি ক'ৰবালৈ লৈ গৈছে ফুৰিবলৈ এই কি কয় কথা বতৰা মিলিলে আৰু বিয়াখন হ'বগে বেলেগ আৰু দেই বেলেগ ভাগ্য ফুলিছে ঘৰখনে কিন্তু আপোনালোকৰ ঘৰ এখন বনালে এতিয়া এই বুঢ়ী থকা ছোৱালীজনীও বিয়া হ'বলৈ লৈছে বৰ ধুনীয়া দেখোন ল'ৰাটো চেপেটিতকে সৰু বুলিয়ে ক'বা 2 বছৰমান সৰুৱে এতিয়া মন মিলিলেনো আমি কি কৰিব পাৰোঁ ডাঙৰ ডাঙৰ কথা পাতিম আৰু সিহঁতৰ মন দুটা মিলিছে আৰু ভালহে বয়সনো কি আজিকালি 10 বছৰ 15 বছৰ সৰু বিয়া পাতে সি আকৌ 5 বছৰ সৰুহে চেপেটিতকে মোৰ আকৌ ল'ৰাটো বৰ পচন্দ হৈছিলে বোলে আমাৰ কোনলৈকে সুধিমগে আপোনালোকৰ কোনোবা আলহী বুলি হ'ব চেপেটি বিয়াখনকে হওকচোন উদৰ পোৱাই খাম ভালে লাগিছে বাৰু শুনি দেই খবৰটো ল'ৰাটো বৰ ধুনীয়া দেই মিলিছে আকৌ যেনে হ'লেও চেপেটি অকণমান বয়সস্থ হ'লেও মিলিছে আৰু সেইটোৱে মিলাটোহে লাগে ছোৱালী এজনী ঘৰতে বুঢ়ী হৈ থাকিলে ইমান ভালো নালাগে নহয় তাইৰো জীৱনৰ কথা আছে হ'লেও হৈ যাওকচোন বোলো বিয়াখন তো হৈ গ'লেই ভাল তাই আকৌ মোৰ আগত সেই ডাইলগ মাৰি থাকে বোলে নো হাজবেণ্ড নো বাৰ্ডেন এতিয়া আকৌ নিজে বিয়া হ'বলৈ ওলাইছে আমিও বুজাই বহাই তাইক হেৰি ৰেডি কৰিছো আৰু কেনেকে লগ পালে হয় আজিকালি আৰু সেই ফেচবুক হোৱাটছএপ সেইবোৰ হোৱাৰ পৰা লগ পাবলৈনো কি ডাঙৰ কথাটো হ'ল পালে আৰু ক'ৰবাত ইণ্টাৰনেটতে শব্দ বিয়াখন হৈছে গা মই সেই গোবৰ আনিবলৈ ওলাই আহিছিলো দেখি পেলাই বোলো সুধি আহোঁগৈ বুলিহে আহিলো চাহ তাহ খালে নে নাই খালো মই বোলে নোখোৱা হ'লে ময়ো খাই গ'লোহেঁতেন আমি খালো নহয় এতিয়া চাহ তাহ খা যদি আহ বাৰু বনাই দিম বেয়া পাইছে নি আকৌ নাই পোৱা বিতলা খালী বাল্টিটো হৈ ফুল গছৰ গুৰি ফালে লুকাই থৈ দে এতিয়া দোকানলৈ ওলাই যাব সেইডাল দেখিলে আজি দিনটো বেয়া বুলি বকি থাকিব থৈ দিম ৰ'ব পিছে সেই নাৰ্জীজোপা বৰ ধুনীয়াকৈ ফুলিছে দেই ডাঙৰ ডাঙৰ জাতৰ হ'বলা গুটি কেইটামান দিবচোন শুকালে মানে দিম লৈ যাবি আৰু নিজে নিজে পুলি ওলাবই পুলি ওলালে লৈ যাবি হ'ব বাৰু বন্ধুসকল দেখিলেনে বাৰু চেপেটা ককাইদেউৱে চিকটামি কৰি কেনেকুৱা অট্টালিকা বনাই দিলে আমাৰ বৰ চাই থাকোঁতেই গৈছে আৰু মানুহটো কথা কৈছোঁ কষ্টামৰ মানুহ নহয় নহয় চব মই কৰি খাব লাগে আৰু অৰুণোদয় পইচাকেইটা সোমাইছে বুলিহে আৰু নহ'লে যে মানুহটো কি হ'লহেঁতেন ঠিক নাই সেইকাৰণে মই আৰু মামাক সদায় ধন্যবাদ দি থাকোঁ আৰু মামা আপুনি এশ পইচা দিয়ে থাকক আৰু এনেকৈ আমাক অৰুণোদয় দি থাকিব যাওঁ চাহৰ জুতি অকণ লৈ আহোঁ ঘৰত আৰু লাল চাহ বাতিয়ে গুড় অকণহে খাই আহিছোঁ পিঠাগুড়ি কেইটামান দি পেলাই বিস্কুট চিস্কুট ভুজিয়া চুজিয়া খাবলৈ পাৰে নেকি আপোনালোকেও কেতিয়াবা মাতিবচোন চাহ তাহ খাবলৈ মোক গড় দুখ যাব গম পাইছে নাই মোৰ নিচিনা মানুহক খোৱালে ভাল বুলি কয়নে আজি এনে আমাৰ খণ্ডটো চাই কেনেকুৱা পালে জনাব ভাল পালে যদি লাইক এটা